নমস্কাৰ মোৰ আজিৰ ফেচবুক বন্ধু বান্ধৱীসকললৈ এটা বিশেষ বাৰ্তা লৈ ভিডিঅ'টো বনালোঁ। ফেচবুক বন্ধু বান্ধৱীসকলে বহু ধৰণৰ ফ্ৰেণ্ড লৈ আমাৰ ফেচবুক পেজসমূহ চলাই আছে আৰু অহৰহ তেওঁলোকৰ লিষ্টত ফ্ৰেণ্ড আহি থাকে, ফ্ৰেণ্ড ৰিকুৱেষ্ট হৈ থাকে, তেওঁলোকে একচেপ্ট কৰি থাকে আৰু তাৰে কিছুমান বন্ধুৱে বহুত ভাল ধৰণে কাম কৰে আৰু কিছুমানে তেওঁলোকক মানে বহুতে সহায় কৰি থাকে আৰু তাৰে কিছুমান এনেকুৱা বন্ধু বা বান্ধৱী লিষ্টত আহে যিসকলে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে, তেওঁলোকৰ বেয়া মনোবৃত্তিৰ কাৰণে কি কৰে, এই ফেচবুক পেজবোৰত আহে আৰু ফেচবুক পেজবোৰত আহি কি কৰে, তেওঁলোকৰ ফেচবুকৰ দ্বাৰা সেই ফ্ৰেণ্ডবিলাকলৈ কি কৰি থাকে, ফোন কৰি থাকে। তাৰ ভিতৰতে কিছুমানে লগ পায়, বেয়া মেছেজ পঠিয়ায়, বেয়া ভিডিঅ' পঠিয়ায় আৰু সেই কিছুমান বন্ধু বান্ধৱীৰ কি হয়, এই এনেকুৱা দুৰ্বলতাৰ সুযোগ লৈ কি কৰে, তেওঁলোকে আকৌ বাৰে বাৰে কল কৰে। তেওঁলোকে সেই কলটো ৰিচিভ কৰাৰ পিছত তেওঁলোকে কথা পাতে, অশ্লীল ভিডিঅ' দেখাব, অশ্লীল ফটো দেখুৱাব, ল'ৰা হ'লে ছোৱালী ফটো দেখুৱাব, ছোৱালী হ'লে ল'ৰা ফটো দেখুৱাব। তেনেধৰণে কি কৰে, তেওঁলোকে এখন জাল পেলাই লয়। তাৰপিছত লাহে লাহে তেওঁলোকৰ মাজত সোমাই যোৱাৰ পাছত তেওঁলোকে কিন্তু গোটেইখিনি ৰেকৰ্ড কৰি থয়। ৰেকৰ্ড কৰি লাষ্টত কি কৰিব, তেওঁলোকৰ পৰা ব্লেকমেইলিং কৰাৰ প্ৰচেছটো আৰম্ভ কৰে। তেওঁলোকৰ পৰা পইচা বিচাৰে আৰু ক'ব, যদি ইমান টকা দিব নোৱাৰা, যদি 10,000 টকা, আজি 20,000 টকা তেনেকৈ যদি দিব নোৱাৰা, তেতিয়াহ'লে এই তোমাৰ লগত এইখিনি যিখিনি আমাৰ কথা বতৰা হ'ল, যিখিনি আমি ফটো দেখুৱালোঁ বা তুমি দেখুৱালা, সেইখিনি লৈ আমি কি কৰিম, ফেচবুকত আপলোড কৰি দিম বা ভাইৰেল কৰি দিম। তেওঁলোকৰ মান ইজ্জতৰ কাৰণে, ঘৰৰ মান ইজ্জত, বন্ধু বান্ধৱীৰ মান ইজ্জতৰ কাৰণে কি কৰে, পইচা দি থাকিবলগীয়া হয়। লাষ্টত এনেকুৱা পৰ্যায়ে পাইছেগৈ, এনেকুৱা ফেচবুকৰ যোগেদি তেওঁলোক এটা পৰ্যায় পাইছেগৈ, নিজক শেষ কৰাও আমি পাইছোঁ। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে ফেচবুকৰ পৰা যিখিনি ফ্ৰেণ্ডে আপোনালোকক ফোন কৰে, সেই ফোন কলবোৰ আপোনালোকে কেতিয়াও একচেপ্ট নকৰিব। লগালগ কাটি দিব আৰু কাটি দি কোনজন ফ্ৰেণ্ডে আপোনাক ফোন কৰিছে তাক আপোনালোকে আনফ্ৰেণ্ড কৰিব। আনফ্ৰেণ্ড কৰি দিয়াৰ পিছত তেওঁলোকক আপোনালোকে ব্লক কৰি দিব। তেওঁলোকৰ প্ৰফাইল চাব, প্ৰফাইলবিলাকত যেনেকুৱা মানুহে ফোন কৰে, সেই মানুহবিলাকৰ প্ৰফাইলবিলাক কিন্তু চাব নোৱাৰে। প্ৰথমতে তেওঁলোকক প্ৰফাইল লক দিয়া থাকে, যে যদিহে আপোনালোকক ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰোঁতে যদি প্ৰফাইলটো লক থাকে, তেনেকুৱা ফ্ৰেণ্ডক আপোনালোকে ফ্ৰেণ্ড একচেপ্ট নকৰাটোৱে আটাইতকৈ ভাল হ'ব। গতিকে অনুৰোধ সকলোলৈকে তেনেধৰণৰ ফ্ৰেণ্ডৰ পৰা সদায় আঁতৰত থাকিব। ধন্যবাদ।